আকৌ এবাৰ অস্বস্তিত ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰ। মাটিৰ দালালিত নাম সাঙুৰ খাইছে বিধায়ক ফণী তালুকদাৰৰ বিৰুদ্ধে চৰকাৰী ভূমি দখল কৰি বিক্ৰীৰ অভিযোগ। তালুকদাৰে বিক্ৰী কৰা মাটিত নিৰ্মিত অট্টালিকা উচ্ছেদ প্ৰশাসনৰ। আকৌ এবাৰ অস্বস্তিত পৰিছে ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰ। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এটুকুৰা ভূমিত উচ্ছেদ অভিযান চলোৱাৰ পাছৰে পৰা আকৌ চৰ্চাত আছে বিধায়ক ফণী তালুকদাৰ। মাটিৰ দালালি প্ৰসংগত প্ৰায় চৰ্চাত থাকে ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ নাম। মাটিৰ দালাল বুলি সময়ে সময়ে চৰ্চাৰ মাজতে এইবাৰ বিধায়ক ফণী তালুকদাৰৰ বিৰুদ্ধে চৰকাৰী ভূমি দখল কৰি বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ মতে গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰগাঁৱৰ গোটানগৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে এটুকুৰা ভূমিত উচ্ছেদ অভিযান চলাইছিল। সেই মাটি টুকুৰা চৰকাৰী যদিও তাত অট্টালিকা নিৰ্মাণ কৰা হৈছিল। সেই অট্টালিকাত বুলডজাৰ চলাৰ পাছতে ফণী তালুকদাৰৰ নাম চৰ্চাত আহিছে। গোটানগৰৰ বিলাসী ৰিজৰ্টত প্ৰশাসনৰ উচ্ছেদ অভিযান। বৰাগাঁৱৰ গোটানগৰস্থিত শচীন কলিতাৰ ৰিজৰ্ট সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে বিধায়ক ফণী তালুকদাৰৰ ঘনিষ্ঠ গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছিল। এইগৰাকী ফণী তালুকদাৰৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কিছু বছৰ পূৰ্বে এইগৰাকী বিধায়কে গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত জালুকবাৰীৰ সমীপৱৰ্তী গোটানগৰত হেনো দখল কৰিছিল এটুকুৰা ভূমি। ভূমি টুকুৰা আছিল চৰকাৰী। গাৰ বলেৰে ভূমি টুকুৰা দখল কৰি বিক্ৰী কৰিছিল শচীন কলিতা নামৰ এজন ব্যৱসায়িক। শচীন কলিতাই বিধায়কৰ পৰা কেইবা লাখ টকাত মাটি ক্ৰয় কৰি খুলিছিল ৰয়েল অৰ্বিট নামৰ ৰিজৰ্টখন চলাই থকাৰ সময়তে ৰাজহ বিভাগে নটিচ জাৰি কৰি সেই ভূমি চৰকাৰী বুলি দাবী কৰে। শচীন কলিতাই বিধায়কজনৰ পৰা উপযুক্ত নথিসহ মাটি ক্ৰয় কৰিছিল, কিন্তু সেই নথি ভুৱা বুলি অভিযোগ আনে আন ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে। তাৰ পাছতেই কিছুদিনমান পূৰ্বে ৰিজৰ্টখন ভাঙি পেলাই গুৱাহাটী চক্ৰ বিষয়াৰ কাৰ্যালয়। এই উচ্ছেদ চলাৰ পাছতে বিধায়ক পুনৰ মাটিৰ দালালিত নাম সাঙুৰ খাই পৰিছে বিধায়ক ফণী তালুকদাৰৰ নাম। ফণী তালুকদাৰৰ ঘনিষ্ঠ গ্ৰেপ্তাৰ কৰিছিল সোণোৱাল চৰকাৰে। সৰ্বানন্দ সোণোৱালৰ দিনত জেল হাজতলৈ যোৱা এইগৰাকী বিধায়কৰ নাম পুনৰ মাটি ক্ৰয় বিক্ৰয়ত সাঙুৰ খাই পৰাৰ বিষয়টোৱে খুব চৰ্চা লাভ কৰিছে। গেৰুৱা দলৰ নেতা হোৱাৰ বাবেই এনেদৰে চৰকাৰী ভূমি দখল কৰিও সুৰক্ষা পাইছে নেকি এইগৰাকী ফণী তালুকদাৰে। ফণী তালুকদাৰে বদৰুদ্দিন আজমলৰ দল AIUDF এৰি বিজেপিলৈ অহাৰ পূৰ্বে 2021 চনত ফণী তালুকদাৰৰ এজন ঘনিষ্ঠ গ্ৰেপ্তাৰ কৰিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰে। কিন্তু সেই সময়ত হাৰি গৈছিল ফণী তালুকদাৰ। পুনৰবাৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত গোটানগৰত ফণী তালুকদাৰে চৰকাৰী মাটি দখল কৰি বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে। ভুল তথ্য দি শচীন কলিতা নামৰ ব্যৱসায়ীজনক সেই মাটি বিক্ৰী কৰিছিল। মাটিখিনিত শচীন কলিতাৰ ৰিজৰ্ট খুলিছিল যদিও কিছুদিন পূৰ্বে সেই ৰিজৰ্ট ভাঙি পেলাই। জানিব পৰা মতে উক্ত ভূমি টুকুৰা পুনৰবাৰ দখল কৰিবলৈ প্ৰয়াস কৰিছে এটা চক্ৰই। ভাঙি পেলোৱা অট্টালিকাটো পুনৰ মেৰামতি কৰিবলৈ যুঁজা চলোৱা বুলিও জানিব পৰা গৈছে। নিৰ্বাচনী শপতনামাত 11,40 লাখ টকাৰ সম্পত্তিৰ হিচাপ। এইগৰাকী ফণী তালুকদাৰে ধন সম্পত্তিৰ পাহাৰ গঢ়িছিল। সেই পৰ্বতসমূহ ধন সম্পত্তি সুৰক্ষিত কৰিবলৈ ৰাজনীতিলৈ আহিছিল। আজমলৰ দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ পাছলৈ বিজেপিলৈ গৈ পুনৰ বিধায়ক নিৰ্বাচিত হয়। 2021 চনৰ শপতনামাত দাখিল কৰা সম্পত্তিৰ পৰিমাণ হৈছিল 11,40 লাখ টকা। হয়তো বিগত 3টা বছৰত আৰু কেইবা কোটি টকাৰ সম্পত্তি বৃদ্ধি পাইছে, কিয়নো বিধায়ক নিৰ্বাচিত হলেও ফণী তালুকদাৰে মাটিৰ দালালি এৰা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে। গুৱাহাটীৰ খানাপাৰাত সুবিশাল অট্টালিকা থকাৰ লগতে বাংগালুৰুত ঘৰ মাটি থকা বুলিও জানিব পৰা যায়। ফণী তালুকদাৰৰ বিৰুদ্ধে পুনৰবাৰ মাটিৰ দালালিৰ সৈতে জড়িত বুলি উত্থাপিত অভিযোগৰ তদন্ত হ'বনে নাই? যদি তদন্ত হয়, তদন্তৰ আওতালৈ অনা হ'ব নেকি ফণী তালুকদাৰক? সেই কথা সময়তে জানিব পৰা যাব। 1153 নং যিটো দাগ আছিলে এইটো আপোনাৰ চৰকাৰী মাটি হয়। ইয়াতে দীৰ্ঘদিনৰ পৰা তেখেতে আমাৰ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ অনুমতি নোহোৱাকৈ তেখেতে ধাবা এখন খুলি তাতে ব্যৱসায়ৰ কামত লিপ্ত আছিলে। আমি বিভিন্ন সময়ত তেখেতসকলক নটিচ জাৰি কৰি বা আমাৰ কাৰ্যালয়ৰ পৰা কৰ্মচাৰী আহিও তেখেতসকলক জনোৱা গৈছিলে ইয়াত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন নকৰিবৰ কাৰণে। কিন্তু তথাপিও তেখেতে ইয়াতে প্ৰশাসনৰ যিখিনি অনুমতি নোহোৱাকৈ চৰকাৰী মাটিটো বেদখল কৰিছে। গতিকে আজি আমি সেইকাৰণে বেদখল মুক্ত কৰিছোঁ। মালিক এতিয়া ইতিমধ্যে আমি জানিব পৰা মতে শচীন কলিতা বুলি এজন ব্যৱসায়ী হয়। তেখেতে ইয়াতে কনষ্ট্ৰাকশ্যনটো চলাই আছে। ভূমি এতিয়া মুঠতে আমাৰ ইয়াতে 3 কঠা ভূমি আছে। 1153 দাগটো
আৰু তাৰে যিমানখিনি চৰকাৰী অংশ আছে আমি এইটো বেদখলমুক্ত কৰিম হয় হয় পাৰ্মিশ্যন নাই এইটো প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নাই দ্বিতীয়তে GMC ফালৰ পৰা এইটো বিল্ডিঙৰ কোনো পাৰ্মিশ্যন নাই নহয় এইটো একচনীয়া মাটি নহয় এইটো সম্পূৰ্ণ চৰকাৰী জমি আৰু হয় গতিকে তেওঁৰ নামত কোনো ধৰণৰ তেনেকুৱা কাগজ পত্ৰ নাই আমি ভাবিছোঁ যে এইখিনি গোটেইখিনি আমি বেদখলমুক্ত কৰি পেলাই আমি চৰকাৰী অনুষ্ঠান বা তেনেকুৱা ধৰণৰ যোগ্য কোনো অনুষ্ঠানৰ নামত আমি এইখিনি মাটিখিনি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিম ভূমিডোখৰ চৰকাৰী মাটি হয় হয় আমি সেইখিনি সময়তো আমি তেখেতসকলক আমি বিভিন্ন নটিছো জাৰি কৰিছোঁ আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা লগতে আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়েও তেখেতসকলক ইতিমধ্যে কৈছে ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 967285